হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে গাইজ। বিয়া বুলি ভালদৰে আপোনালোকক ভিডিঅ' দিবই পোৱা নাই, ৰেচিপি ভিডিঅ', তাকে বোলো আজি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব গাইজ। যিহেতু মই এতিয়া ঘৰত আছোঁ, ভাইটি বিয়া বুলি ঘৰলৈ আহিছিলোঁ আৰু ল'ৰাটো স্কুল বন্ধ, শ্বিলঙত ঠাণ্ডা বন্ধ দিয়ে, তো সেইটো কাৰণে 50 দিন বন্ধ দিছে আৰু মই ঘৰতে আছোঁ এতিয়া। যিহেতু লাকিও আমাৰ জানেই আপোনালোকে, মই ভিডিঅ' দিছিলোঁগৈ তাই গুড নিউজ, মানে বেবী আৰু হ'ল, আহিলে আমাৰ ঘৰত। তাৰপৰা ফিচাৰী মাছ লৈছিলে, মাছলা এজন আহিছিলে আমাৰ ঘৰলৈ ৰাতিপুৱাই, লোৱা হ'ল মাছ অলপ। তাকে বোলো আপোনালোকক আজি বোলো ৰেচিপি ভিডিঅ' এটাই দিওঁ। খুব ধুনীয়াকৈ ঔটেঙা মাছ ৰেচিপি দিওঁ আপোনালোকক। মাক দেখিলে নহয় গাইজ, মায়ে জানেনে জুবিন দা ভিডিঅ' চাই মানে খুব ধুনীয়াকৈ জুবিন দা ভিডিঅ'বিলাক চাই মনটো খুব দুখো কৰে, কেতিয়াবা কান্দিও পায়। সেয়াই অকণমান ভিডিঅ' বনাই ৰাখিলোঁ মাকো। মায়ে অকল সেই ভিডিঅ' চাই থাকে, জুবিন দা ভিডিঅ'বিলাক। আৰু এইফালে মই ঔটেঙাখিনি সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত আৰু কেইফুটমান নহৰু দি আৰু ইয়াতে হালধি দি অকণমান ঔটেঙাখিনি যিহেতু বইল কৰি লৈছিলোঁ, সেয়া মই অলপ পুৰণ মাৰি কিনে ভাজি লৈছোঁ অলপ। এনেকৈও আপোনালোকে খাই চাবচোন গাইজ, খুব ভাল লাগে। ইয়াত একো দিব নালাগে, অকল ঔটেঙা, মানে খুব ধুনীয়াকৈ টেঙা হয়। আৰু এতিয়া ঔটেঙাবিলাক ইমানো টেঙা নহয়, যিহেতু অকণমান মিঠা থাকে, তো সেইটো কাৰণে মই ডাঙৰ চাই এটা ঔটেঙা দি দিছিলোঁ। অলপ পানী দি কিনে আৰু ইয়াত মই নিমখ দি দিছোঁ জোখমতে। তাৰপিছত মই অলপ ফ্ৰাই কৰি লোৱা মাছখিনিও দি দিছোঁ। আপোনালোকে এনেকৈও খাই চাবচোন গাইজ, খুব ভাল লাগে। আৰু খুব ধুনীয়াকৈ এইখিনি উতল অহালৈকে মই ৰখি আছোঁ গাইজ। এইফালে উতল আহিলে ইয়াত আপোনালোকে পাৰিলে অলপ ধনিয়া পাতো দি দিব, নিদিলেও একো নাই, খুব ধুনীয়া লাগে এনেকৈ, টেঙা টেঙা হ'ব, অলপ খাই ভাল লাগিব। আৰু এইফালে মই অলপ লোকেল মুৰ্গী বনাবলৈ লৈছোঁ। লোকেল মুৰ্গীৰ কাৰণে মই অলপ বেছিকৈ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু, আৰু এইফালে মিট মছলাও দিম, মিট মছলা দি বনাওঁ আজি। সেইফালে খুব ধুনীয়াকৈ কাটি ল'লোঁ। মাংসখিনি ৰেডি কৰি থাকোঁতে এইফালে ৱাশ্বিং মেচিন এটা লোৱা হৈছিলে, সেইটো অলপ দিন হ'ল বাৰু লৈ থোৱা হ'ল। মানুহজন আজি আহিম কালি আহিম কৰি থাকোঁতে অহাই নাছিলে, আজি ফাইনেলি আহিলে। দুজন আহিছে কাৰেণ্টটো অলপ ঠিক ঠাক কৰি দিবলৈ, মেচিনটো বহাই দিবলৈ আহিছে। আৰু এইফালে ধুনীয়াকৈ লগোৱা হৈছেগৈ আৰু আমাক দেখায়ো আছে কেনেকৈ কি কৰিব লাগে। মোৰ বাৰু এটা আছে শ্বিলঙত, সেইটো মানে কি হয়, ডাইৰেক্ট নহয় আৰু সেইটোও ভাল, মই ক'বলৈ নাযাওঁ বাৰু ভাল বেয়া। ভালেই লাগিছে, কাপোৰ ধুই এইটো বহোৱা হ'ল বাৰু। দেখিছেনে খুব ধুনীয়াকৈ আমাক দেখাই থৈ গৈছে কেনেকৈ কি কৰিব লাগে, বহাই হৈ গ'ল। আৰু ৱাশ্বিং মেচিনটো বহোৱা হৈ গ'ল। আৰু এইফালে মই আহিছোঁ আকৌ পাকঘৰলৈ। আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ অলপ বেছিকৈ দি। মোৰ লোকেল মুৰ্গীত বেছিকৈ পিঁয়াজখিনি দিলে খুব ভাল লাগে গাইজ। আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাবচোন। দেখিছেনে খুব ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। আৰু এইফালে মই দি দিছোঁ মাংসখিনি। এইফালে ঘৰৰে মুৰ্গী গাইজ আছে, আৰু বহুত মুৰ্গী আছে বুলি ক'ব নাযাওঁ বাৰু, বহুত মুৰ্গী নাই, আছে মানে ঘৰত আমি আহিলে খোৱা হয়। আৰু এনেকৈ নেখায়, লাকিহঁতি নেখায়, মানে ঘৰত বেছিকৈ মানুহ নহয় যে, সেইটো কাৰণে নেখায় তেওঁলোকে বোলে, আমি আহিলে খোৱা হয়। আৰু খুব ধুনীয়াকৈ বিলাহী দিলোঁ, নিমখ দিলোঁ, ইয়াত আদা নহৰু অলপ দিলোঁ, গৰম মছলা দিছোঁ, তাৰপিছত ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি ভাজি লৈছোঁ। আৰু এইফালে মিট মছলা অকণমান দি দিছোঁ। এইখিনিও খুব ধুনীয়াকৈ মই ভাজি লৈছোঁ। আদা নহৰু গোন্ধটো খুব ধুনীয়া আহিছে গাইজ। আৰু দুটুকুৰামান ডাঙৰ ডাঙৰ চাই আলু দিছিলোঁ। এফালে অলপ গৰম পানী দিছোঁ। মই যিহেতু মাছ হওক মাংস বনালে মই গৰম পানী ব্যৱহাৰ কৰিলে ভাল পাওঁ। গৰম পানী অলপ ঢালি দিছোঁ। আৰু এইফালে ধুনীয়াকৈ ঢাকনখন লগাই 1 ঘণ্টামান সিজিব দিম। যিহেতু লোকেল মুৰ্গীটো জোলখিনি খাই খুব ভাল লাগে। বহুত বেছিও জোল নিদিওঁ, মই বহুত বেছি জোল দিলে ভাল নাপাওঁ। আৰু এইফালে ল'ৰাটোকো চাইছোঁ কি কৰি আছে, পঢ়ি আছে। মানে হোমৱৰ্ক আছে, ইয়াতো মই টিউশ্যন দি দিলোঁ। টিউশ্যন কৰি কেনেকুৱা লাগিছে?
লগতে কিখন থল আছে ইহঁতক গিনতি কৰি আছা নে তুমি কিতাপ পঢ়িছা গাইজ আমাৰ ল'ৰাটোক টিউশ্যনত এডমিশ্যন কৰি দিলোঁ পঢ়াত অকণমান ন ঢিলা হৈ গৈছে যে পাহৰি গৈছে যে কিবাকিবি সেইবিলাক ক'বলৈ দিলে ই বেয়া পায় এনেই কৈছোঁ আৰু মই যাক কৈছোঁ ন বেটা পঢ়া ধুনীয়াকৈ পঢ়া কি হোমৱৰ্ক দিছে কৰা এইফালে ককায়েকে পঢ়ি আছে ভনীয়েকে তাৰ লগত ধেমালি কৰিবলৈ আহিছে তাইকো কৈছে মাকে কিতাপ পঢ়িব যোৱা তাই কি কৰিছে ককায়েকৰ ওচৰতে আহিছে আৰু এইফালে মই মাংসখিনি চাবলৈ আহিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল মাংসখিনি দেখিছেনে গাইছ সকলোখিনি দি মই একদম কম গেছতে দি থৈ দিলোঁ মানে উতলিব দিলোঁ খুব উতলিলে মাংসৰ জোলটো বহুত ধুনীয়াকৈ ওলায় লোকেল মুৰ্গী মাংসৰ জোলটো খাই বেছি ভাল লাগে আৰু এইফালে মাংসখিনি মোৰ হৈ গ'ল আৰু মোৰ আজি দুপৰীয়া সাঁজ ৰেডি হৈ গ'ল গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকৰ ওচৰলৈ আহিম বাই বাই ধন্যবাদ